উত্তৰ প্ৰদেশত প্ৰদৰ্শন কৰা হ'ল গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা। এইবাৰ অসমৰ বাহিৰত অৰ্থাৎ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰদৰ্শন কৰা হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমীয়া সৃষ্টি ভাওনা। ভাৰতৰ বিখ্যাত গায়িকা আৰু সংগীত নাটক একাডেমী বঁটা প্ৰাপক তথা পদ্মশ্ৰী ডক্টৰ মালিনী আগস্তিৰ তত্বাৱধানত চনচিৰে অনুষ্ঠানৰ দ্বাৰা আয়োজিত শীৰ্ষক লোকনৃত্য নাট্য সংগীত ৰাষ্ট্ৰীয় মহোৎসৱত 22 নৱেম্বৰ নিশা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট পৰিচালক লখিমপুৰৰ ফুলবাৰীৰ দয়াল কৃষ্ণ নাথৰ তত্বাৱধানত ঢকুৱাখনা নৱাৰুণ সাংস্কৃতিক মঞ্চৰ শিল্পীসকলৰ দ্বাৰা নৰসিংহ অৱতাৰ হিৰণ্যকশিপুৰ বধ শীৰ্ষক এখনি নাট প্ৰদৰ্শন কৰা হয়। এই নাটখনিত মুখ্য বায়ন হিচাপে অংশগ্ৰহণ কৰে ঢকুৱাখনাৰ যুৱ সংবাদকৰ্মী প্ৰতাপ দত্তই। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰদৰ্শন কৰা এই নাট ভাগি চাই মন্ত্ৰমুগ্ধ হাজাৰ হাজাৰ ৰাইজ। অসমীয়া ভাওনা চাই প্ৰশংসাৰে পঞ্চমুখ ডক্টৰ মালিনী আগস্তিৰ। লখিমপুৰৰ পৰা হানুদ্দিন আহমেদৰ প্ৰতিবেদন পূৰ্বাঞ্চল টাইমিনী। এদের গর্ভজাত সন্তান নাম মোর হিরণ্যকশিপুর। আমার বল আমার আত্মা দেশজ নামৰ এটা ফেষ্টিভেল প্ৰখ্যাত পদ্মশ্ৰী এৱাৰ্ডী গায়িকা অৱধী গায়িকা মালিনী অগস্তিয়ে উদযাপন কৰি আহে বছৰ বছৰ দিন ধৰি এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকনৃত্য নাট্য মহোৎসৱ, যিটো লক্ষ্ণৌত হয় বা অযোধ্যা বিভিন্ন জেগাত হয়। এইবাৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছে চতুৰ্থবাৰৰ বাবে দেশজ ফেষ্টিভেল। এই ফেষ্টিভেললৈ সুখৰ খবৰ যে লখিমপুৰৰ ঢকুৱাখনাৰ এটি ভাওনাৰ দলে ইয়াত আহি ভাওনা প্ৰদৰ্শন কৰিছে। ভাওনা প্ৰদৰ্শন মানে নাটকীয় ৰূপে ষ্টেজত ভাওনা প্ৰদৰ্শন কৰিছে। কম সময়ৰ ভিতৰত হিৰণ্যকশিপুৰ বধ খুব সুন্দৰভাৱে অনুষ্ঠিত হৈছে অভিনৱ থিয়েটাৰৰ বেনাৰত। আৰু আমি ইয়াত উপস্থিত থাকিলোঁ। আমি থাকি এই অনুষ্ঠানটোত যি ভাওনা প্ৰদৰ্শনৰ ৰাইজৰ সমৰ্থন দেখি পেলাই আপ্লুত হৈছোঁ। আচলতে আমাৰ সংস্কৃতি, আমাৰ পৰিচয়, আমাৰ হিন্দু সংস্কৃতি, বিশেষকৈ শংকৰদেৱে যি ভাওনাৰ সৃষ্টি কৰিলে বা যি মধুৰস দিবলৈ এক
সুবিধা দি দিলে, এই সুবিধা আমি গ্ৰহণ কৰি আমি বেলেগক সেই মধুৰক প্ৰদান কৰি পাই আমি আনন্দিত হৈছোঁ। যিহেতু আজি লক্ষ্ণৌবাসী হাতৰ তালিৰে কৰতালিৰে মুখৰিত কৰি গৈছে গোটেই অনুষ্ঠানটি খুব সুন্দৰভাৱে হৈ গৈছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মনত ৰাখিব, আমাৰ সংস্কৃতি, অসমৰ সংস্কৃতি ভাৰতবৰ্ষৰ বিভিন্ন জেগাত অনেক প্ৰিয় হয়। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত আজি আমি অভিনৱ থিয়েটাৰৰ বেনাৰত আৰু নবাৰুণ সাংস্কৃতিক মঞ্চৰ বিষয়ববীয়াসকল একত্ৰিত হৈ ঢকুৱাখানাৰ প্ৰায় 15জনকৈ যুৱক একত্ৰিত হৈ আমি আজি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা নাটৰ নিহিংস মুৰাৰী নাটখনি প্ৰদৰ্শন কৰিলোঁ। খুব বেছি ভাল লাগিলে। অসমৰ লগতে এনেদৰে উত্তৰ প্ৰদেশতো যে গুৰুজনাৰ অমীয়া সৃষ্টি এনেদৰে মানুহে সঁহাৰি জনাইছে, খুব বেছি ভাল লাগিলে। এই নাটখন পৰিচালনা কৰি খুব বেছি ভাল লাগিলে। এই চেগতে উত্তৰ প্ৰদেশৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ বিষয়ববীয়াসকলক, যিসকলে আমাক উত্তৰ প্ৰদেশলৈ নিমন্ত্ৰণ কৰি আমাক এই ভাওনাখন প্ৰদৰ্শন কৰালে।